7 ছেপ্টেম্বৰ 2025 দেওবাৰে ভাৰতত ক'ত ক'ত চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব 12টা ৰাশিৰ কোন 6টা ৰাশিৰ ভাগ্য উদয় হ'ব এই চন্দ্ৰগ্ৰহণৰ পিছত হুতকাল কেতিয়া আৰম্ভ হ'ব গৰ্ভৱতী মহিলাসকলে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগিব সকলো আজি মই এই ভিডিঅ'টোত উল্লেখ কৰিম প্ৰিয় দৰ্শক 2025 চনৰ অন্তিমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে এই চন্দ্ৰগ্ৰহণৰ ফলত কোন কোন ৰাশিৰ লাভ হ'ব সেয়া আজি মই আপোনাক ক'ম কোন কোন প্ৰান্তত এই চন্দ্ৰগ্ৰহণ আপুনি দেখিবলৈ পাব সেই বিষয়েও আজি আপুনি আমাৰ এই ভিডিঅ'টোত জানিব পাৰিব এই চন্দ্ৰগ্ৰহণক কিয় চমৎকাৰী চন্দ্ৰগ্ৰহণ বুলি কোৱা হৈছে সেই বিষয়েও আজি আমি আপোনাক উল্লেখ কৰিম এই দুৰ্লভ সংযোগত আপুনি সাংঘাতিক ধৰণৰ লাভ অৰ্জন কৰিবৰ কাৰণে মাত্ৰ 5 পৰা 10 মিনিট সময় উলিয়াই এই ভিডিঅ'টো কেৱল মন দি চাওক নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক দেওবাৰে হ'বলৈ গৈ থকা এই চন্দ্ৰগ্ৰহণ ইমান বেছি সাধাৰণ চন্দ্ৰগ্ৰহণ নহয় কাৰণ এই চন্দ্ৰগ্ৰহণৰ পিছত এনেকুৱা 6টা ৰাশি আছে যাৰ ভাগ্য 7 ছেপ্টেম্বৰৰ নিশাৰ পৰাই মুকলি হ'ব বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ খুবেই বেছি বিশেষ এই চন্দ্ৰগ্ৰহণক চমৎকাৰী বুলিও কোৱা হৈছে ইয়াৰ প্ৰভাৱ 12 ৰাশিৰ ওপৰতেই পৰিব এই চন্দ্ৰগ্ৰহণ ভাদ মাহৰ পূৰ্ণিমা তিথিত হ'বলৈ গৈ আছে এই দিনাই আৰম্ভ হ'ব পিতৃপক্ষ সেই কাৰণে এই দুৰ্লভ সংযোগত আপুনি যদি কিবা লাভ হাসিল কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো 5 পৰা 10 মিনিট সময় উলিয়াই কেৱল মনোযোগেৰে চাওক প্ৰথমে আপোনাক কওঁ ভাৰতীয় সময় অনুসৰি এই গ্ৰহণ 7 ছেপ্টেম্বৰৰ নিশা 9:57 পৰা আৰম্ভ হ'ব বুলি কোৱা হৈছে আৰু এই গ্ৰহণ মধ্যৰাতি 1:26 থাকিব এই গ্ৰহণৰ সময়ছোৱাত চন্দ্ৰমাৰ ৰং একেবাৰে লাল হৈ পৰিব সেই কাৰণে বহুতেই এই গ্ৰহণক ব্লাড মুন বুলিও কৈছে তেজৰ দৰে চন্দ্ৰমা ৰঙা হৈ পৰিব বুলি কোৱা হৈছে 9 ঘণ্টাৰ পূৰ্বেই এই গ্ৰহণৰ হুতকাল আৰম্ভ হ'ব 9 ঘণ্টাৰ পূৰ্বে যেহেতু এই গ্ৰহণৰ হুতকাল আৰম্ভ হ'ব তেন্তে আপুনি যিকোনো ধৰণৰ শুভ মাংগলিক কাৰ্য ভগৱানক পূজা প্ৰাৰ্থনা দেওবাৰে দুপৰীয়া 12:57 পূৰ্বেই সম্পন্ন কৰিব লাগিব ভাৰতত বাস কৰা লোকসকলে এই গ্ৰহণৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ বিশেষকৈ গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ ছায়াৰ পৰা বাচি থাকিবৰ কাৰণে নিজকে এটা কোঠাৰ ভিতৰতে আবদ্ধ কৰি ৰখাটো খুবেই জৰুৰী এই গ্ৰহণৰ সময়ছোৱাত কেৱল ভগৱানক চিন্তন কৰিয়েই আপুনি অতিবাহিত কৰক এই গ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত নল'ব কোনো ধৰণৰ শুভ মাংগলিক কাৰ্য নকৰিব কেৱল ভগৱানৰ নাম জপ কৰিব ধৰ্মীয় গ্ৰন্থ পঢ়িব আৰু মন্ত্ৰ জপ কৰি আপুনি এই গ্ৰহণৰ ছায়াৰ পৰা বাচি থাকিব পাৰিব গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ গাত যাতে গ্ৰহণৰ ছায়া নপৰে তাৰ কাৰণে বিশেষ সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ কাৰণে জৰুৰী হ'ব গৰ্ভৱতী মহিলাসকলে গ্ৰহণ লাগি থকাৰ সময়ত চন্দ্ৰমাৰ কিৰণৰ পৰা বাচি থাকিবৰ কাৰণে ঘৰৰ পৰা একেবাৰে নোলাব বহুতেই কৈছে এই গ্ৰহণৰ সময়ছোৱাত ধাৰযুক্ত বস্তু ব্যৱহাৰ কৰাৰ পৰাও বিৰত থাকিব লাগে ধাৰযুক্ত মানে বুজি পাইছেনে কেঁচি চাকু ইত্যাদি এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰাৰ পৰাও এই গ্ৰহণৰ সময়ছোৱাত বিৰত থকা উচিত গৰ্ভৱতী মহিলাসকলে এই গ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ টেনচন ল'ব নালাগে মন একেবাৰে শীতল কৰি ৰাখিব লাগে এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলে সন্মুখৰ ফালে হাউলি কোনো কাম নকৰিব গৰ্ভৱতী মহিলাসকলে এই গ্ৰহণৰ সময়ছোৱাত ধাতুৰে নিৰ্মিত কোনো বস্তু প্ৰয়োগ নকৰিব বা শৰীৰতো ধাৰণ নকৰিব সম্ভৱ হ'লে গৰ্ভৱতী মহিলাসকলে গ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰিবলৈ নাপাহৰিব যদি স্নান কৰিব আপুনি নোৱাৰে তেন্তে আপুনি শৰীৰত গংগাজল ছটিয়াবলৈও নাপাহৰিব যদি আপুনি ৰোগীয়া বা বিশেষ কিবা কাৰণত স্নান কৰিব পৰা নাই তেতিয়া অলপমান গংগাজল শৰীৰটোত ছটিয়াই ল'ব যিমান সাধাৰণ খাদ্য হয় সেই সাধাৰণ খাদ্যহে গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ পিছত গ্ৰহণ কৰিব লাগে যদি হুতকাল আৰম্ভ হোৱাৰ পূৰ্বে আপুনি কিবা খাদ্যবস্তু প্ৰস্তুত কৰিছে আৰু সেই খাদ্যবস্তু যদি কেনেবাকৈ থাকি গৈছে আৰু সেইখিনি যদি আপুনি পেলাই দিব পৰা নাই তেন্তে তাত তুলসী পাত দি থ'ব তুলসী পাত দি থ'লে গ্ৰহণৰ ছায়াৰ পৰা সেইখিনি বিষাক্ত নোহোৱাকৈ বাচি থাকিব যিসকলৰ কুণ্ডলীত ৰাহু কেতু আদিৰ দোষ আছে
তেওঁলোকে এই গ্ৰহণৰ সময়ছোৱাত বাহিৰলৈ ওলাই নাযাব। গ্ৰহণৰ সময়ছোৱাত তেল মালিচ আদি কৰাৰ পৰাও বিৰত থাকিব লাগে। স্বামী স্ত্ৰীয়ে কেতিয়াও এই গ্ৰহণৰ সময়ছোৱাত শাৰীৰিক সম্বন্ধ স্থাপন কৰিব নালাগে, কাৰণ এইখিনি সম্পূৰ্ণ অশুভ বুলি গণ্য কৰা হয়। ৰাশিকেইটাৰ বিষয়ে কোৱাৰ পূৰ্বে আমি আপোনাক গ্ৰহণৰ সন্দৰ্ভত আপুনিনো কি কৰিব লাগিব, কি নকৰিব, সেয়া জনাই লোৱাটো জৰুৰী বুলি ভাবিলোঁ। সেইকাৰণে এই কথাখিনি ক'লোঁ। গ্ৰহণৰ সময়ছোৱাত চুলিত তেল লগোৱা, ভোজন কৰা, পানী সেৱন কৰা, শুই থকা, মূৰটো ফনিওৱা, এই কোনো কাৰ্য আপুনি নকৰিব। এই গ্ৰহণৰ সময়ছোৱাত কাপোৰ ধোৱা, বাচন ধোৱা, খাদ্য প্ৰস্তুত কৰা, ঘৰৰ তলা খোলা, দাঁত ব্ৰাছ কৰা, এই সকলোবোৰ বৰ্জন কৰাই উচিত বুলি বিখ্যাত জ্যোতিষী পণ্ডিতসকলে মন্তব্য কৰিছে। যদি আপুনি ৰোগীয়া, আপুনি যদি গৰ্ভৱতী মহিলা বা আপোনাৰ ঘৰত যদি শিশু সন্তান আছে, তেওঁলোকে নোখোৱাকৈ যিহেতু থাকিব নোৱাৰে, সেইবাবে তেওঁলোকে খাবৰ কাৰণে যি খাদ্যবস্তু প্ৰস্তুত আপুনি কৰিব, সেয়া সূতককালৰ আৰম্ভণিৰ পূৰ্বেই কৰিব আৰু তাত তুলসী পাত দিবলৈ একেবাৰে নাপাহৰিব। যেতিয়া আপুনি তুলসী পাত দিব, তেতিয়া অন্ন আৰু জলত গ্ৰহণৰ দোষ নালাগে। আপুনি গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ পৰা একেবাৰে বাচি থাকিব পাৰিব। এই গ্ৰহণৰ সময়ছোৱাত যদিও আমি ভগৱানক চিন্তন কৰিবলৈ কৈছোঁ, মানসিকভাৱে চিন্তন কৰাৰ কথাহে কৈছোঁ। আপুনি কোনো মূৰ্তি বিগ্ৰহ আদি স্পৰ্শ নকৰিব। গ্ৰহণৰ সময়ছোৱাত ঘৰত থকা ভগৱানৰ মূৰ্তি বা আপোনাৰ গোসাঁইঘৰ বা পূজাঘৰ একেবাৰে বন্ধ কৰি ৰাখিব। এই গ্ৰহণৰ সময়ছোৱাত নখ কটা, চুলি কটা, দাড়ি কটা এইবোৰ একেবাৰে অশুভ বুলি গণ্য কৰা হয়। এই গ্ৰহণৰ সময়ছোৱাত মাছ মাংস ভক্ষণ কৰা, মদিৰা সেৱন কৰা এইবোৰো একেবাৰে অনুচিত। চিগাৰেট, সুৰা, গুটখা এনেকুৱা ধৰণৰ নিচাযুক্ত বস্তু সেৱন কৰাও এই গ্ৰহণৰ সময়ত একেবাৰেই অনুচিত বুলি বিভিন্ন জ্যোতিষী পণ্ডিতসকলে মন্তব্য কৰিছে। এতিয়া আহোঁ ৰাশিৰ কথালৈ। এই গ্ৰহণৰ সময়ছোৱাত কেইবাটাও ৰাশিৰ ভাগ্য উদয় হ'ব বুলি কোৱা হৈছে। 12 ৰাশিৰ ভিতৰত কেইটামান এনেকুৱা ৰাশি আছে যিকেইটা ৰাশিৰ ওপৰত ভগৱান সুপ্ৰসন্ন হৈ পৰিব। এই ৰাশিৰ জাতক জাতিকাৰ জীৱন এই গ্ৰহণৰ নিশাৰ পৰাই একেবাৰে সলনি হ'ব বুলি কোৱা হৈছে। তেওঁলোকৰ জীৱনলৈ অপাৰ আনন্দ আহিব। আহক পলম নকৰি কোনকেইটা ৰাশিৰ কপাল ফুলিব সেই বিষয়ে কিছু কথা আলোচনা কৰোঁ। প্ৰথম ৰাশিটোৱেই হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ যিবোৰ স্থবিৰ কাম আছিল, সেই কামবোৰ পূৰ্ণ হ'ব। বাদ বিবাদ, কেছ মামলা যদি ক'ৰবাত চলি আছিল, তাৰ পৰা মুক্তি পাব। আপোনাৰ বিৰুদ্ধে শত্ৰু আৰু বিৰোধী একেবাৰে নিষ্প্ৰভ হৈ পৰিব। এনে ক্ষেত্ৰত বগা বস্তু দান কৰিলে অধিক ভাল ফল লাভ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হ'ল বৃষ ৰাশি। এই গ্ৰহণৰ পিছত বৃষ ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ পৰা সমস্ত বাধা দূৰ হ'ব বুলি কোৱা হৈছে। কেৰিয়াৰত একেবাৰে চমৎকাৰী পৰিৱৰ্তন হ'ব। ধন সম্পত্তিৰ সৈতে যিবোৰ জড়িত সমস্যা আছিল, সেই সমস্যাৰ পৰা কিছু সকাহ পাব। এই ৰাশিৰ জাতক জাতিকাই গ্ৰহণৰ পিছত বগা মিঠাই দান কৰিলে ভাল ফল লাভ কৰিব বুলি কোৱা হৈছে। ইয়াৰ পিছৰ ৰাশি হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানে চলাটো দৰকাৰ। বিশেষকৈ স্বাস্থ্য আৰু গোচৰ সম্বন্ধীয় কথা বতৰাত ধ্যান ৰখাটো দৰকাৰ। পৰিয়ালৰ মাজত বিবাদ আৰু কেৰিয়াৰত ক্ষতি হ'ব পাৰে। সন্তানৰ কাৰণে সমস্যা বাঢ়িব পাৰে। যিকোনো যাত্ৰা কৰোঁতে আপুনি সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। গ্ৰহণৰ পিছত গাখীৰ দান কৰিলে অধিক ভাল ফল লাভ কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কাৰণেও এই চন্দ্ৰগ্ৰহণে খুব নেতিবাচক প্ৰভাৱ পেলাব। শিক্ষা কেৰিয়াৰত যথেষ্ট আপুনি পৰিশ্ৰম কৰিব লাগিব। স্থান পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আপুনি চিন্তা চৰ্চা আৰম্ভ কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি আপুনি বহুত বেছি গুৰুত্ব দিব লাগিব। এই গ্ৰহণৰ সময়ত আপুনি শিৱ মন্ত্ৰ জপ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো একেই দেখা গৈছে। ব্যৱসায় চাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব। বৈবাহিক জীৱনৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। ডাঙৰ বিনিয়োগৰ পৰা আপুনি বাচি থাকিব লাগিব। কোনো ধৰণৰ নতুন কাম আপুনি এই গ্ৰহণৰ সময়ত বা গ্ৰহণৰ পিছৰ আগন্তুক 15 দিনলৈ একেবাৰে কৰাটো অনুচিত হ'ব। গ্ৰহণৰ পিছত চাউল দান কৰিলে এই ৰাশিৰ জাতক জাতিকাই শুভফল লাভ কৰিব বুলি বিখ্যাত জ্যোতিষীসকলে মন্তব্য কৰিছে। ইয়াৰ পিছৰ ৰাশি হ'ল কন্যা ৰাশি। ৰোগ ব্যাধিৰ পৰা বাচি থকাটো দৰকাৰ। স্বাস্থ্যত যথেষ্ট পৰিৱৰ্তন আহিব।
স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হ'ব আৰু আপোনাৰ বিৰুদ্ধে শত্ৰু আৰু বিৰোধী পক্ষ পৰাস্ত হ'ব। গ্ৰহণ শেষ হোৱাৰ লগে লগেই বগা মিঠাই দান কৰিলে শুভফল লাভ কৰিব পাৰিব। ইয়াৰ পিছৰ ৰাশি হ'ল তুলা ৰাশি। কেৰিয়াৰত সমস্যা আহিব পাৰে এই ৰাশিৰ জাতক জাতিকাৰ। আৰ্থিক ক্ষেত্ৰত খুব সাৱধানে নিৰ্ণয় লোৱাটো দৰকাৰ। লিখা পঢ়া কাৰ্যটো খুব সাৱধান হোৱাটো দৰকাৰ। প্ৰেম সম্বন্ধীয় সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অপযশ লাভ কৰিব পাৰে। গ্ৰহণৰ পিছত চাউল দান কৰিলে গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক আৰু চকুৰ সমস্যাত ভুগিব পাৰে। ধন আৰু সম্পত্তিৰ ক্ষতি হ'ব পাৰে। যাত্ৰাপথত আপুনি বহুত সাৱধানতা অৱলম্বন কৰিব পাৰে। গ্ৰহণৰ সময়ছোৱাত আপুনি শিৱমন্ত্ৰ জপ কৰিলে খুব ভাল ফল লাভ কৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত বৃহৎ সুযোগ লাভ কৰিব পাৰে। স্থান পৰিৱৰ্তনৰ যোগ আছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকে মনে বিচৰা ধৰণেৰে ট্ৰান্সফাৰ পাব পাৰে। ৰৈ থকা কাম আকৌ আৰম্ভ হ'ব পাৰে। গ্ৰহণৰ পিছত গাখীৰ দান কৰিলে শুভফল লাভ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰো যথেষ্ট ক্ষতি হ'ব পাৰে এই গ্ৰহণৰ পিছত। পাৰিবাৰিক জীৱনত সমস্যা আহিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি অপযশ ভোগ কৰিব লগা হ'ব পাৰে। গ্ৰহণৰ পিছত এই ৰাশিৰ জাতক জাতিকায়ো বগা বস্তু দান কৰিব। কুম্ভ ৰাশি। এইটোৱেই হৈছে আটাইতকৈ ক্ষতি হোৱাৰ আশংকা থকা ৰাশি, কাৰণ কুম্ভ ৰাশিতেই গ্ৰহণ লাগিব। মা দেউতা আৰু নিজৰ স্বাস্থ্যৰ কাৰণে ধ্যান ৰাখিব এই ৰাশিৰ জাতক জাতিকাই। কেৰিয়াৰৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। সম্পৰ্ক, প্ৰেমৰ সম্পৰ্কই হওক, পৰিয়ালৰ সম্পৰ্কই হওক, বহুত সমস্যা আহিব পাৰে। গ্ৰহণৰ পিছত চাউল দান কৰি গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ পৰা বাচিবলৈ আপুনি চেষ্টা কৰিব পাৰে। অন্তিম ৰাশিটো কৈছোঁ মীন ৰাশি। স্বাস্থ্য আৰু মানসিক স্থিতিত যথেষ্ট সমস্যা হ'ব পাৰে। পাৰিবাৰিক জীৱনৰ প্ৰতি আপুনি ধ্যান ৰাখিব লাগিব। দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। গ্ৰহণৰ সময়ত শিৱমন্ত্ৰ জপ কৰিব। এই গ্ৰহণে 12 ৰাশিত কিবা নহয় কিবা ৰূপত প্ৰভাৱ পেলাবই। গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ পৰা বাচিবৰ কাৰণে আপুনি কেৱল ভগৱানক চিন্তন কৰক। মহাদেৱক আপুনি চিন্তন কৰক। মহাদেৱৰ শিৰত চন্দ্ৰমা বিৰাজমান হৈ থাকে। সেইবাবে গ্ৰহণৰ কুপ্ৰভাৱৰ পৰা বাচিবৰ কাৰণে মহাদেৱৰ মন্ত্ৰ জপ কৰক। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। নহ'লে ভগৱান নাৰায়ণক স্মৰণ কৰি ওম নমঃ ভগৱতে বাসুদেৱায় এই মন্ত্ৰ 108 বাৰ জপ কৰিলে আপুনি গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব। আপোনাক আমি ভয় খুওৱা নাই, কেৱল সজাগ আৰু সচেতন কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আন 10 জনকো যদি আপুনি সজাগ আৰু সচেতন কৰিব বিচাৰিছে তেন্তে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।